নমস্কাৰ হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ ওপৰত প্ৰশ্ন উত্তৰ। আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই প্ৰতিটো প্ৰশ্ন উত্তৰে আপোনালোকৰ কাৰণে সহায়ক হ'ব। গতিকে দেৰি নকৰি মোৰ প্ৰতিটো প্ৰশ্নই আপোনালোকে শেষলৈকে চাব। যিসকলে মোৰ ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে সেইসকলেও যাতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক মোৰ প্ৰতিটো প্ৰশ্নৰ মাজলৈ। ভাৰতবৰ্ষত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল? 4টা অপশ্যন দিয়া হৈছে। অপশ্যনটোৰ মাজত যিটো শুদ্ধ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। 1950 চনৰ 26 জানুৱাৰীত। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল? 1952 চন, 1950 চন, 1951 চন, 1947 চন। শুদ্ধ উত্তৰটো হৈছে 1952 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত জন্ম হৈছিল? 1985 চনত, 1947 চন, 1885 চনত আৰু 1830 চনত। শুদ্ধ উত্তৰ হ'ল 1885 চনত। EVMৰ সম্পূৰ্ণ অৰ্থ কি? ইলেক্ট্ৰনিক ভোটিং মেচিন। শুদ্ধ উত্তৰটো হৈছে। বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ কিমান চনত জন্ম হৈছিল? 1947 চনত, 1950 চনত, 1885 চনত আৰু 1851 চনত। শুদ্ধ উত্তৰ হৈছে 1951 চনত বিজেপি জনতা পাৰ্টিৰ জন্ম হৈছিল। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, সুকুমাৰ সেন, BR আম্বেদকাৰ। শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কোন দেশত একদলীয় শাসন ব্যৱস্থা আছে? পাকিস্তান, চীন, ইংলেণ্ড, ভাৰত। শুদ্ধ উত্তৰটো চীনত আছে। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইন্দিৰা গান্ধী, নলিনীৱালা দেৱী, প্ৰতিভা পাটিল, কল্পনা চাওলা। শুদ্ধ উত্তৰ প্ৰতিভা পাটিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজন কোন আছিল? দাদাভাই নৌৰোজী, জৱাহৰলাল নেহৰু, APJ আব্দুল কালাম, ৰাজীৱ গান্ধী। শুদ্ধ উত্তৰ জৱাহৰলাল নেহৰু। লোকসভাৰ কাৰ্যকাল কেইবছৰ? 5 বছৰ, 6 বছৰ, 3 বছৰ, 10 বছৰ। শুদ্ধ উত্তৰ 5 বছৰ। আমি নেক্সট কুৱেশ্যনৰ মাজলৈ আহিছোঁ। ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে? অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু কৰ্ণাটক। শুদ্ধ উত্তৰটো হৈছে কেৰালা। তলৰ ভাৰতীয় জাতিৰ ভিতৰত কোনটো জাতি আটাইতকৈ পুৰণি? তলৰ ভাৰতীয় জাতিৰ ভিতৰত আটাইতকৈ পুৰণি জাতিটো হৈছে নেগ্ৰিডছ। তেল নদীৰ তলৰ কোনখন নদী উপনৈ? কমলা, বাগমতী, মহানদী, ঘগৰা। শুদ্ধ উত্তৰ হৈছে মহানদী। তলৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? সাক্ষৰতাৰ হাৰ সৰ্বাধিক ৰাজ্যখনৰ নাম হৈছে গোৱা, মিজোৰাম, কৰ্ণাটক, হিমাচল প্ৰদেশ। শুদ্ধ উত্তৰ মিজোৰামে সাক্ষৰতাৰ হাৰ সৰ্বাধিক। ভাৰতীয় জনসংখ্যা কিমান শতাংশ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল? 25%, 36%, 49%, 58%। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ঘ 58%। বিশ্বৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ভাৰতত বাস কৰে? 9.32 শতাংশ, 11.25, 17.7, 21.3। অপশ্যন নম্বৰ গ 17.7। তলৰ কোনটো ঠাই গছৰ আৱৰণ সৰ্বাধিক? পূব উপকূল, ইষ্ট ডেকান, উত্তৰ সমভূমি, পশ্চিম উপকূল। শুদ্ধ উত্তৰ হৈছে পশ্চিম উপকূল। তলৰ কোনখন নদী ভাৰতৰ সৰ্ববৃহৎ উপনদী? গোদাবৰী, কৃষ্ণা, নৰ্মদা, মহানদী। শুদ্ধ উত্তৰ গোদাবৰী। ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটো হ'ল গোক, য়েনাৰ, গেৰুচপ্পে, শিৱসাগৰ, মুদ্ৰম।